শোণিতপুৰ জিলাৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান ৰঙাপৰা মহাবিদ্যালয় বিভিন্ন বিভাগৰ শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণেৰে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰতিযোগিতাৰে আজি দৃষ্টিনন্দন হৈ পৰিল মহাবিদ্যালয়খনৰ বৃহৎ খেলপথাৰ। উল্লেখ্য যে যোৱা 9 এপ্ৰিলৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা 2024-25 বৰ্ষৰ মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ আজি অন্তিম দিনটোত অনুষ্ঠিত হোৱা সাংস্কৃতিক শোভাযাত্ৰাত শিক্ষাৰ্থীসকলৰ সুকুমাৰ কলা সৃজনী শক্তিৰ লগতে সাংস্কৃতিক মনৰ উমান পৰিলক্ষিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ ৰঞ্জন কলিতা, উপাধ্যক্ষ অতুল শৰ্মা, বড়ো বিভাগৰ মুৰব্বী অধ্যাপক প্ৰশান্ত বড়ো, অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ অশ্বিনী ডেকাৰ লগতে প্ৰত্যেক বিভাগৰ মুৰব্বী আৰু অধ্যাপক অধ্যাপিকা সকলৰ উপস্থিতিত শোণিতপুৰ প্ৰেছ ক্লাব তেজপুৰৰ কাৰ্যকৰী সভাপতি তথা তেজপুৰ বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱা আৰু বিশিষ্ট কণ্ঠশিল্পী তথা মিছামাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ যতীন মুছাহাৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰি শুভাৰম্ভ কৰা আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰাত অসমীয়া বিভাগে অসমৰ বাৰেৰহণীয়া সংস্কৃতি শীৰ্ষক বিষয়, বড়ো বিভাগে বড়ো জনগোষ্ঠীৰ ঐতিহ্য, বাণিজ্য বিভাগে লুইতপাৰৰ বৰষম শীৰ্ষক বিষয়, ৰাজনীতি বিজ্ঞান বিভাগে ভাৰতীয় ৰাজনীতি ব্ৰিটিছ ৰাজৰ পৰা স্বৰাজলৈ শীৰ্ষক বিষয়, বিজ্ঞান বিভাগে ভৌগোলিক সূচক চিহ্নৰ ঐতিহ্যৰ ওপৰত আলোকপাত শীৰ্ষক বিষয়, অৰ্থনীতি বিভাগে বিভিন্ন জনজাতিৰ দৰা কইনাৰ সাজপাৰ শীৰ্ষক বিষয়, ইংৰাজী বিভাগে বিৰুবালা ৰাভাৰ জীৱন চৰ্চা শীৰ্ষক বিষয়ৰ লগতে বিভিন্ন বিভাগে নিজা নিজা বিষয়বস্তুৰে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি নিজৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে। ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মহাবিদ্যালয় সপ্তাহৰ মূল সভা। हमारे संस्कृति प्रतियोगिता हिसाब से खेल